ভিডিঅ'টো আছিল 18 তাৰিখৰ ৰাতি প্ৰায় 12টামান বজাৰ ভিডিঅ'। মোৰ গাটো অসম্ভৱ বেয়া, যিহেতু মই 22 বাৰৰ ওপৰত বমি কৰি পুৰা লেভেজান হৈ আছোঁ। গতিকেলৈ মই শুই আছোঁ আৰু ৰিয়ান মাইনাক দেউতাকে লৈ পেলাই নচুৱাই আছে। তাৰ গাটো অসম্ভৱ বেয়া, কাৰণ তাৰো একেই গতি, পুৰা বমি হৈছে আৰু লেট্ৰিন কৰিছিলে সি। আৰু এইফালে সময় হৈছিলে 12টা। দেউতাকে লৈ পুৰা এইফালে নচুৱাই আছে, কাৰণ সি নাচিয়ে তেনেকৈ শুৱে। দেউতাকে নচুৱাই থাকিব লাগিব আৰু সি শুই থাকিব। কিন্তু দেউতাকৰ দেখিছেনে, ঠাণ্ডা নাই নেকি নাজানো, গেঞ্জি এটা পিন্ধি পেলাই তেনেকৈ ল'ৰাক লৈ আছে আৰু হাঁহিছে যে মই ভিডিঅ' কৰি থকাৰ কাৰণে হাঁহিছে। কিন্তু মই এইফালে মাকজনী হৈ পেলাই শুই আছোঁ আৰু ভিডিঅ' কৰি আছোঁ, কাৰণ মোৰ উপায় নাই। মোৰ উঠিবৰ কাৰণে একেবাৰে মোৰ শক্তি নাই গাত। যেনে তেনে ল'ৰাক শুৱাইছে, কিন্তু সি নুশুৱে। আৰু এইটো হৈছে পাছদিনাখনৰ ভিডিঅ', অৰ্থাৎ 19 জানুৱাৰী। আৰু 19 তাৰিখৰ দিনাখন আমি ল'ৰাক লৈ পেলাই হস্পিটেল গ'লোঁ। মই ডাক্তৰৰ ওচৰত গ'লোঁ, চেম্বাৰতে দেখাম বাৰু, চাইল্ড স্পেচিয়েলিষ্টক। গতিকে লৈ আৰু দেখিছেনে ল'ৰাটো ইমানেই শান্তশিষ্ট হৈ গ'ল নহয়। ইমানে উৎপতীয়া ল'ৰাটো যদি শান্তশিষ্ট হৈ যায় কিমান দুখ লাগে ভাবক। মাক দেউতাক হিচাপে এনেকৈ জানো চাই থাকিব পাৰি? কেতিয়াও নোৱাৰি। আমি ৰিয়ান মাইনা আৰু মই গৈছোঁ, দেউতাকৰ যিহেতু অফিচ আছিলে, অফিচ যিহেতু খোলা, আৰু ৰাস্তাতে দেউতাকক উঠাই লৈ গৈছোঁ, কাৰণ এসপ্তাহ ছুটি লোৱাৰ পাছত আৰু দেউতাকে অফিচ ক্ষতি কৰিব নোৱাৰে। যিমান মানুহৰ গা বেয়া হওক যি হওক, এইফালে দেউতাকক উঠালোঁ। উঠাই পেলাই আমি হস্পিটেল চেম্বাৰ গ'লোঁ, ডাক্তৰ তাক দেখালোঁ। দেখাই মেলি আহিলোঁ, কিন্তু ডাক্তৰক দেখাবলৈ ভালকৈ নিদিলে, চাবলৈ নিদিলে। ল'ৰাই ইমানেই কান্দিলে বাপৰে, ভালকৈ ডাক্তৰে চাবই নোৱাৰিলে তাক। আৰু এইফালে দৰৱ পাতি লৈ মেলি আহিলোঁ, দুটাই দৰৱ দিছে বাৰু ডাক্তৰে তাক। আৰু এইফালে অকণমান ফল মূল ল'লোঁ আৰু ল'ৰাই খাব বুলি, যিহেতু সি একোৱে খোৱা নাই, আচলতে একো ৰোৱাই নাই তাৰ পেটত। যি খাই সি সকলো ওলাই যায়। আৰু এয়া দেখিছেনে, ইমানেই এলাইছ নহয় ল'ৰাটো, দেখি বহুত বেয়া লাগিছে, বহুত দুখ লাগিছে। ঘৰ আহি পালোহি, তাক দৰৱ অকণমান খোৱালোঁ, কিবা অকণমান খুৱাবলৈ চেষ্টা কৰিছিলোঁ, যদিও সি আকৌ উল্টি মাৰি দিলে। 19 তাৰিখৰ দিনাখনৰে ভিডিঅ' হৈ আছে এইটো বাৰু। তাৰপাছতে সি অকণমান ভাল পাই বাহিৰত যাব বিচাৰিছিলে, কিন্তু হ'লেও সি নোৱাৰিলে। খোজকাঢ়িবৰ কাৰণে বৰ জোৰ নাই, কিন্তু সি ইমানেই 2টা দিন বমি কৰিছে। ভাবি চাওক ল'ৰাটোৰ গাত জোৰ থাকিব নে নাথাকে। একেবাৰে গাত শক্তি নাই, কিন্তু সি বলবস্তি গৈছে, কাৰণ সি এনেকৈ থকা একেবাৰে ল'ৰাই নহয়। আৰু এইটো ইমানেই বেয়া লাগিছে তাৰ গাটো, বহুত বেছি এলাইছোঁ লাগিছে। একো কৰিবলৈও তাৰ মন নাই যোৱা, কিন্তু সি কিবা খাব মন গৈছে যদিও খাবলৈ সি মন কৰা নাই। মই তাক খুৱাইছোঁ, কিন্তু সি একেবাৰে মন কৰা নাই। আৰু যোনটো দৰৱ দিছে, সেই দৰৱটো তাৰ দুধদানিটোতে ভৰাই দিছোঁ, যিহেতু জুলীয়া দৰৱ আছিলে। আৰু এইটো ডাক্তৰে খুৱাই থাকিব কৈছিলে, 24 ঘণ্টাৰ ভিতৰতে খতম কৰি দিব কৈছিলে। সেইকাৰণে দুধদানিতে ভৰাই তেনেকৈ মই তাক খুৱাই আছোঁ। এইটো ORS টাইপৰ, ORS টাইপৰে হয়। আৰু সেইটো অকণমান খাই, যিহেতু সি মিঠা পায়, কিন্তু হ'লেও শেষ কৰিব পৰাই নাই। 24 ঘণ্টাৰ ভিতৰত শেষ কৰিব পাৰে নোৱাৰে নাজানো বাৰু। আৰু এইটো আকৌ অকণমান উঠিছিলে, যিহেতু ই এনেকৈ শুই থকা ল'ৰা একেবাৰে নহয়। সি অকল ঘূৰি মেলি ফুৰা ল'ৰা, উৎপাত কৰি মেলি ফুৰা ল'ৰা। এইটো অকণমান ভাল পালে ৰক্ষা নাই। দিনটো শুলে, অকণমান শুলে উঠে এনেকুৱা কৰি থাকে। এতিয়া অকণমান ভাল পাইছে যে ঘূৰি ফুৰিব লাগে তাক। গান লগাই দিব লাগে, এতিয়া আকৌ গান লগাই দিব লাগে বোলে তাক। আকৌ গান শুনি বৰ ভাল, মই গান লগাই দিম দেই তোমাক। গান শুনি বৰ ভাল পায়। এতিয়া মই তাক গানটো অকণমান লগাই দিওঁ, মনটোকে ভাল হওক ন। ল'ৰা ছোৱালীৰ এনেকুৱা অৱস্থাত মাক বাপেকৰ মনবিলাক ভাল নালাগে। যদি ল'ৰা ছোৱালী কিবা এটা হয়, মাক বাপেকবিলাক বিশেষকৈ শান্তিত থাকিব নোৱাৰে। এতিয়া সি যিটোকে ভাল পায়, যিটোকে বিচাৰে তাকে দিয়া হৈছে। গধূলি অফিচৰ পৰা দেউতাক আহিলে, আৰু দেউতাকে আহি কৈছে মোৰ গাটো অসম্ভৱ বেয়া। গতিকে দেউতাকৰ জ্বৰ হৈছিলে, কাৰণ টোপনি ক্ষতি হৈছে, ল'ৰাৰ লগত লাগি থাকিবলগীয়া হৈছে। দেউতাকে মোৰতো অৱস্থা বেয়াই, কিন্তু আমাৰ গোটেই তিনিওটাৰে গাটো বহুত বেছি বেয়া আছিলে। 19 তাৰিখৰ ৰাতি, এইটো 19 তাৰিখৰ ৰাতিৰ ভিডিঅ'। আৰু এইটো ইমানেই দেউতাকে আপডাল কৰি আছে ল'ৰাটোক, সি বহুত বেছি কষ্ট পাই আছে, বহুত বেছি দুখ তাৰ, কাৰণ সি ঘূৰি মেলিব পৰা নাই। এইফালে প্ৰায় 11টা 20 হ'ল সময়, আৰু দেউতাকে এইফালে লৈ পেলি বহি আছে।